হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ মিঠা সাঁচি পুলিৰ লক্ষণ। এইবিলাক চব মিঠা সাঁচি পুলি। এই যে পুলিবিলাক দেখিছে, এই গোটেইবিলাকেই মিঠা সাঁচি পুলি। ইহঁতৰ বয়স 2 বছৰ হৈ গৈছে। ইহঁতক কিন্তু আনি থৈ দিয়া হৈছে, এতিয়াও ৰোৱা হোৱা নাই। চব ইমানডাল হ'লতো ইমান ডাঙৰ পুলি হৈছে, কিন্তু ৰোৱা নাই। এইবিলাক চব পলিথিনতে আছে। এই পুলিবিলাক কাতিমহীয়া, যেতিয়া কাতি মাহ আহিব, কাতি মাহত ৰোৱা হ'ব। আপোনালোকে ভালকৈ মন কৰক। এই পুলিবিলাক পুলি সদায় ডাঙৰ কৰি ৰুব লাগে। আমি যে সৰু সৰু পুলিবিলাক ৰুওঁ, সেইটো আচলতে ভাল কথা নহয়। কাৰণ সৰু পুলিত আপুনি চিনাক্তকৰণ কৰিব নোৱাৰে। এতিয়া এই পুলিটো আপুনি চাওক, এইটো পলিথিনতে আছে। এই পুলিটো চাওক কিমান ডাঙৰ হৈ গ'ল। আপুনি ভাবিব নোৱাৰে যে ইমান ওখ পুলিও ৰুৱেনে? হয়, এইখিনি পুলি ক'ত ৰুব জানেনে? এইখিনি পুলি ৰুব বাগানৰ মাজত। এজোপা বাগানত চাহ গছ থাকিব আপোনাৰ 3 ফুট, 3.5 ফুট, 3 ফুট, 3.5 ফুট ওখত, অৰ্থাৎ আপোনাৰ নাভিৰ ওপৰত থাকিব চাহ গছডাল, আৰু চাহ গছৰ ওপৰত 2 ফুট ওলাই থাকিব লাগিব এই সাঁচি পুলি। যিহেতু এতিয়া চাহ গছত প্ৰডাকশ্যন ভাল নহয়, বহুত মানুহে এতিয়া সাঁচি পুলি চাহ গছৰ মাজত কৰিবলৈ মনস্থ কৰিছে। লাগে চাহেই কম পক, কিন্তু সাঁচি গছত গুৰুত্ব আছে। এতিয়া এই পুলিখিনি চব সমূলনচে ওখ কৰি পেলোৱা গ'ল। এইখিনি চব আপুনি ভালকৈ চব পলিথিনত আছে। প্ৰত্যেকটো পুলিয়ে পলিথিনত আছে। আৰু এই পুলিটোৱে আপুনি ভালকৈ মন কৰকচোন, ই এতিয়া 4.5 ফুট ওখ হৈ গ'ল, কিন্তু চক একেবাৰে পেঞ্চিল টাইপ। দেখিছেনে? ইয়াত এতিয়া কোনো ডাল নাই। এই পুলিটো যদি আপুনি প্ৰত্যেকটো পুলিতে যদি ভালকৈ মন কৰে, পুলিখিনিত ডাল নাই, আৰু পুলিখিনি চব পেঞ্চিল টাইপ। ইয়াৰ গুৰিৰ পৰা আগলৈকে এটা ভাল গঠন আছে। ইহঁতক যেতিয়া ৰুই দিব, ইহঁতি কোনো কাৰণত মিছ নকৰে, কিন্তু ৰুব লাগিব কাতিমহীয়া। কেলৈ কাতি মাহত ৰুব লাগিব তাৰো গুৰুত্ব আছে। কাতি মাহত যেতিয়া পুলিটো ৰুব, তেতিয়া মাটিটো ঠাণ্ডা হৈ থাকিব। 1, 2 নম্বৰ কথা হ'ল, কাতি মাহত সাধাৰণতে পানীটো শুকাই যায়, কিন্তু একেবাৰেও শুকাই নাযায়। গতিকে কাতি মাহত মাটিটো মিঠা হৈ থাকে। মানে আপুনি খুন্দি এডাল খুন্দনি লৈ আপুনি খুন্দি গুৰিটো খুব টাইট কৰি দিব পাৰিব। আপুনি গুৰিটো যিমান টাইটকৈ পুতিব, সিমানেই পুলিটো বচাৰ চান্স থাকে। 3 নম্বৰ কথা হ'ল, কাতি, আঘোণ, পুহ এই দিনকেইটাত সিহঁতৰ শীতশয়ন আৰম্ভ হৈ যায়। কাৰণ সেই দিনকেইটাত সিহঁতি কোনো বাহিৰৰ খাদ্য নিবিচাৰে। সিহঁতৰ দেহাত সঞ্চিত হৈ থকা খাদ্যৰে সিহঁতি জীয়াই থাকিব পাৰে। তাৰমানে সিহঁতি সেই সময়ত কোনো পাত পতুৱাও নিদিয়ে। কিন্তু যেতিয়াই আপুনি বস্তুটো খুন্দি গুৰিটো ৰুব, সিহঁতি ফাগুন মাহলৈকে সেই মাটিটো যিটো আপুনি খান্দি ঢিলা কৰি দিব, সেই মাটিটো ইটো মাটিৰ লগত, মানে গাঁতটোৰ মাটিখিনি ইখিনি মাটিৰ লগত এটেচ হৈ যাবলৈ সময় এটা পাব। আৰু যেতিয়াই চ'ত মাহত পানী পাব, সেই সময়টোতে পুলিখিনি আকৌ সাৰ পাই উঠিব, মানে শীতশয়ন শেষ হ'ব। শেষ হোৱাৰ লগে লগে সিহঁতি যিহেতু মাটিটো এটেচ হৈ থাকিব, সিহঁতি শিপা মাৰি দিবলৈ ভাল পাব, আৰু পটাপট শিপা মাৰি দিব, আপোনাৰ এটা পুলিও মিছ নহয়। কিন্তু কাতিৰ পিছত যদি আপুনি আঘোণ পুহত যদি পুলি ৰুৱে, তেতিয়াও ভাল, কিন্তু কাতিত ৰোৱা পুলিকেইটা বাচিবই। আঘোণ পুহত ৰোৱা পুলিকেইটা অকণমান সিহঁতি কষ্ট পায়, পুলিকেইটাই কষ্ট পায়। গতিকে আপুনি এই বছৰেই পুলি সংগ্ৰহ কৰক, আৰু আপোনাৰ ঘৰত এনেকৈ পুলিবিলাক থৈ দিব।
এই পুলিবিলাক যেনেকৈ থৈ দিয়া আছে চব, ইয়াত বহুত পুলি আছে। এটা দুটা পুলি নহয়, ইয়াত হাজাৰ পুলি গোটাই থোৱা আছে, হাজাৰ পুলি আছে। আপোনাক মই ওপৰৰ অংশটো অকণমান দেখুৱাই দিব বিচাৰিছোঁ। এতিয়া মই যে কৈ থাকোঁ যে পুলিতে পুলি লগাই ৰুব পাৰে, সেয়া চাওক, সৈ দুটা পুলি ডাঙৰ হৈ গ'ল, এইটো পুলি ডাঙৰ হৈ গ'ল। ইয়াত কিছুমান আপুনি মাজে মাজে ডাঙৰ পুলি দেখিছে। ডাঙৰ পুলিখিনি কিন্তু ইহঁতক থোৱাৰ আগতেই সেই পুলিখিনি ইয়াত আছিলে। এই ডাঙৰ সাঁচিকেইটাৰ ছাঁতহে এই সৰু পুলিখিনি থোৱা হৈছিলে। এতিয়া আপোনালোকে চাওক, আপোনালোকে পুলি কিনি থৈ দিব নে নিদিয়ে, সেইটো আপোনালোকে এতিয়া সিদ্ধান্ত কৰক। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে এই পুলিখিনিৰতো শিপা মাটিলৈ গুচি গ'ল, গতিকে পুলিখিনি বাচিবনে নেবাচে? আপুনি দুটা কৌশল কৰিব পাৰে, মই আপোনাক দুটা কৌশল শিকাই দিব পাৰোঁ। এক হ'ল, এই যে 3টা পুলি দেখিছে, আপুনি 3টা পুলি একেলগে উঠাই নিবলৈ যত্ন কৰিব। সেই 3টা পুলি আপুনি একেলগে উঠাই নিবলৈ যত্ন কৰক। এই অলপ পিৰি খানিবই লাগিব, কাৰণ ঘাই শিপাডাল আপুনি কাটিব নালাগিব। এইখিনি মোৰ নিজৰ পুলি নহয়। এই পুলিখিনিত মানুহজনে এটাই ভুল কৰিলে যে পুলিখিনি হিলাই থাকিব লাগিছিলে, মানে চাইডিং কৰি কৰি থাকিব লাগিছিলে, তেতিয়া পুলিখিনি ঘাই শিপাডাল তললৈ নগ'লহেঁতেন। 2 নম্বৰ কথা, পলিথিনখিনি ডাঙৰ চাই আনিব লাগিছিলে। এইটো 100 গ্ৰাম জোখৰ আছে, 200 গ্ৰামমান ওজনৰ মানে চাইজৰ পলিথিনখিনি হ'ব লাগিছিল। কিন্তু হ'লেও মই এটা কথাত আপোনালোকক সজোৰে ক'ব পাৰোঁ যে ইয়াৰ পুলি কিন্তু এটাও নমৰে। মাত্ৰ ঘাই শিপাডাল বচাই নি যদি কাতি মাহত ৰুৱে, ই কেতিয়াও নমৰে, এটাও পুলি নমৰে। কাৰণ এই মানুহজনে এইবাৰেই প্ৰথম কৰা নহয়, এই মানুহজনে আগতেও এনেকৈ পুলি ডাঙৰ কৰি ৰুইছে। গতিকে তেখেতে সাহস কৰি এই পুলিখিনি ডাঙৰ কৰি আছে। এতিয়া আপোনাৰ আহিন মাহ আৰু এমাহৰ পিছতেই এই মাটিখিনিৰ পৰা পুলিখিনি লৈ যাব। গতিকে আপোনালোকক এইকাৰণেই আগবঢ়াইছোঁ যে আপোনালোকে সাঁচি পুলি নাৰ্চাৰীৰ পৰা নি লগে লগেই ৰুব লাগিব বুলি নাভাবিব। তাৰমানে আপুনি যেতিয়াই নুৰুৱক, আপুনি এই বছৰেই অলপ সাঁচি পুলি সংগ্ৰহ কৰি থওক, এই বছৰে সাঁচি পুলি সংগ্ৰহ কৰি থওক। এইজন মানুহে যেনেকৈ আজি 1-1.5 বছৰ আগতেই পুলি আনিলে থৈ দিলে, আপুনিও তেনেকৈ নি থৈ দিয়ক। এতিয়া এইটো এটা আপুনি দেখি আছে যে এইটো এটা মিঠা সাঁচি পুলি, এইটো চাওক, এই মিঠা সাঁচি পুলিটো আপুনি চাওক, ইয়াত কোনো স্পট নাই, ইয়াত কোনো পোকে খোৱা নাই। দেখিছেনে কিমান ওখ হৈ গ'ল? মই দেখুৱাই আছোঁ গোটেই গছডাল। এইডাল কিমান ওখ বুলি ভাবিছে? এইডাল ওখ 30 ফুট হৈ গ'ল, 30 ফুট ওখ হৈ গ'ল, কিন্তু ইয়াৰ ডাল নাই, একেবাৰে ওপৰত আছে। এতিয়া আপুনি এই যে ডাঙৰ ডাঙৰ কেইডাল দেখি আছে, সেইকেইডালো সাঁচি গছেই হয়। এইফালে যে এইবিলাক দেখিছে, বিলকুল সাঁচি গছ হয়। হেল্ল' বন্ধু, আপুনি সাঁচি গছৰ খেতি কৰাৰ আগত এনেকৈ কিছুমান অভিজ্ঞতা আপুনি সংগ্ৰহ কৰি ল'ব লাগিব।
তেতিয়াহে আপুনি উপকৃত হ'ব। আপুনি আনৰ সাঁচি বাগান চাব লাগিব, কেনেকৈ পুলি ৰুইছে, কেতিয়া পুলি ৰুইছে, কেনেকুৱা জাতৰ পুলি ৰুইছে, এই সবিশেষ তথ্য আপুনি সংগ্ৰহ নকৰাকৈ যধে মধে সাঁচি পুলি আনি ৰুই নিদিব। কাৰণ ই এটা দীৰ্ঘম্যাদী খেতি। আপুনি এডাল গছ 30 বছৰ বা 20 বছৰৰ পিছতহে বিকিব। গতিকে সেই গছডালত আপুনি সেই 20 বছৰ চাই থকাৰ মূল্য পাবই লাগিব। গতিকে তাক সঠিকভাৱে আপুনি ৰোপণ কৰিব, সঠিক পুলি সংগ্ৰহ কৰিব, সঠিকভাৱে আপুনি যতন ল'ব, আপুনি উপকৃত হ'ব। যদি সেয়াকে নকৰি আপুনি যধে মধে পুলি ৰুই দিয়ে, য'তে ত'তে পুলি ৰুই দিয়ে, তেতিয়া কিন্তু আপুনি উপকৃত হ'ব নোৱাৰিব। মই আপোনাক মিঠা খাচীৰ এটা কালাৰ দেখুৱাই আছোঁ। হেল্ল' বন্ধু, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ আপোনালোকক এটা কথা দেখুৱাইছোঁ, চাওক এই সাঁচি পুলিখিনি চব ঘৰৰ দাঁতি। কাৰণ এই মানুহজনৰ লক্ষ্য বহুত দীঘলীয়া। গতিকে তেওঁ একেবাৰে ঘৰৰ দাঁতিয়ে দাঁতিয়ে এই সাঁচিখিনি কৰি আছে। আৰু এয়া চাওক, আজিলৈ আহোঁ, আকৌ লগ পাম। ধন্যবাদ।